नमस्कार माननीय अध्यक्ष महोदय और महामान्य सदन अध्यक्ष महोदय आज एगराकी सन्मानीय विरोधी पक्षर वक्ताय मणिकाঞ্চন সংযোগৰ কথা কৈ গছৰ গুৰি অংশত পানী প্ৰকন কৰাৰ কথা কৈছে গল যদি গছ এজোপাৰ গুৰিটো অৰ্থাৎ শিপাডাল যদি গছজোপাৰ ইতিহাস হয় তেনে এই শিপাডাল আজি অধ্যক্ষ মহোদয় আমি কিয় উপেক্ষা কৰিছো এই কথা কিন্তু সন্মানীয় বিৰোধী পক্ষৰ বক্তাসকলে নিজকে বুজাটো দৰকাৰ অধ্যক্ষ মহোদয় আজি লাচিত বৰফুকনৰ নামটো বাৰে বাৰে পঢ়া হৈছে কিন্তু লাচিত বৰফুকনৰ সাহসী বীৰৰ কথা দান্তিকভাৱে লওঁতে কিন্তু বুৰঞ্জীক গুৰুত্ব নিদিয়াৰ বাবে শিক্ষিত অসমীয়াই পাহৰি যায় যে সেই লাচিতৰ ককায়েক লালু কোঁৱৰে শৰাইঘাটৰ যুদ্ধৰ কেইমাহৰ পিছতে কিন্তু গুৱাহাটীখন মোগলৰ হাতত গতাই দিছিল কিন্তু ইয়াৰ পাছত কিন্তু তেওঁৰ মোমায়েকৰ এনে কাণ্ড দেখি ৰমণী কাপুৰে তেওঁৰ মোগল সাম্ৰাজ্যৰ মাজ মজিয়াৰ পৰা এখন চিঠি লিখি নিজৰ কথা ব্যক্ত কৰিছিল আজি সেই ৰমণী কাপুৰ কাছে পাহৰি গৈছো সেই ইতিহাস চৰ্চাৰ কথা আজি সন্মানীয় সদনত উল্লেখ কৰা হৈছে অধ্যক্ষ মহোদয় ভাৰতীয় নাৰীসকলৰ যি সফলতা সেই সফলতাত অসমীয়া মধ্যবিত্ত উৎকৃষ্ট হোৱাটো ভাল কথা কিন্তু সমান্তৰালভাৱে আমি মনত ৰখাটো দৰকাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী হৈ থকা অৱস্থাত জৱাহৰলাল নেহেৰু আৰু ইন্দিৰা গান্ধীয়ে ভাৰত ৰত্ন সন্মান লৈছিল কিন্তু মাননীয় অধ্যক্ষ মহোদয় ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী অগ্ৰণী নেত্ৰী আৰু অসমৰ প্ৰথমগৰাকী বিজ্ঞানৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী অমৰ প্ৰভা দাসে 1955 চনত তেওঁলোকে আগবঢ়োৱা পদ্ম বিভূষণ সন্মান বিজয়েৰে প্ৰত্যাখ্যান কৰিছিল চন্দ্ৰপ্ৰভা শইকীয়াৰ অধ্যক্ষ মহোদয় সেই সময়ৰ সমাজ ব্যৱস্থাৰ যি সামাজিক অনগ্ৰসৰতা পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে আৱৰ্জনা নিকা কৰি অসমীয়া নাৰীৰ সাহস সততা আৰু যি জ্ঞান বিজ্ঞানৰ দৃষ্টান্ত ৰাখি থৈ গৈছে তেওঁৰে পুত্ৰ অতুল শইকীয়াই 1946 চনত কলিকতাৰ যি সাম্প্ৰদায়িক সংঘৰ্ষ সেই সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত চাৰিটা বছৰ কলিকতাৰ সেই ভয়াৱহ সমস্যা কিন্তু ভূপেন হাজৰিকাৰ সৈতে বেনাৰস বিশ্ববিদ্যালয়ৰ ছাত্ৰ ভূপেন হাজৰিকাৰ সৈতে কলিকতা আকাশবাণী কেন্দ্ৰৰ পৰা সম্প্ৰচাৰিত অসমীয়া যিটো অসমীয়া অনুষ্ঠান সেই অসমীয়া অনুষ্ঠানটো কিন্তু ব্যাহত হ'বলৈ দিয়া নাছিলে অধিক মহিলা আজি সন্মানীয় বিৰোধীপক্ষৰ প্ৰত্যেকগৰাকী ব্যক্তিয়ে নিজকে সুধি চোৱাটো দৰকাৰ যে আমি এই ব্যক্তিসকলক কেনেদৰে মনত ৰাখিছো বা তেওঁলোকৰ পৰা কিদৰে অনুপ্ৰাণিত হৈছো মই ভাবো তেতিয়া অসমীয়া জাতিটোৱে এটা নতুন প্ৰাণ পাব অধিক সময় অসমীয়াই পাহৰি গ'ল জ্ঞানদিয়া বৰুৱা ডক্টৰ মহিউদ্দিন ইছলাম বৰাৰ দৰে মানুহখিনি যি মানুহখিনি অধিক সময় মহাত্মা গান্ধী অসমলৈ অহাৰ পূৰ্বে অসমক লৈ যি বিভ্ৰান্তমূলক ভিত্তিহীন তথ্য দিছিল তাৰ বিৰুদ্ধে আক্ৰমণ কৰাৰ প্ৰথমগৰাকী ব্যক্তি আছে কিন্তু জ্ঞানদিয়া বৰুৱা অধিক সময় বৰ্তমান সময়ত সাম্প্ৰদায়িক চিন্তা চলে যিসকলে হিন্দু মুছলমানৰ অসমীয়া হিন্দু মুছলমানৰ যি সমন্বয় সেই সমন্বয় যিদৰে সংঘৰ্ষৰ এক প্ৰত্যাহ্বানলৈ লৈ গৈছে সেই প্ৰত্যাহ্বান দিবলৈ হ'লে অধিক সময় আমি ইতিহাস খুচৰি চোৱাৰ প্ৰয়োজনীয়তা আছে ডক্টৰ মহিউদ্দিন ইছলাম বৰা যেতিয়া মহম্মদ জিনে মুছলিম লীগত অংশগ্ৰহণ কৰিবলৈ আমন্ত্ৰণ জনাইছে তেতিয়া মহিউদ্দিন ইছলাম বৰাই নিজকে প্ৰথমে অসমীয়া বুলি ঘোষণা কৰিছিল সিয়ে হয়তো অধ্যক্ষ মহোদয় সেই ইতিহাসৰ চৰ্চাই হয়তো অধ্যক্ষ মহোদয় আমাক এক নতুন প্ৰাণ দিব সেই কথা আজি উল্লেখ কৰা হৈছে অধ্যক্ষ মহোদয় এটা প্ৰশ্ন হ'ব যে আমি কিদৰে সহকাৰী হিচাপে গঢ়ি তুলিব পাৰিম আমি শাসন শিক্ষানীতি অৰ্থনীতি ভাষা সংস্কৃতিৰ ক্ষেত্ৰত যদি আমাৰ ইতিহাস চাওঁ চাউলুং চুকাফাই কিদৰে 7 গছ নামৰ এক সুশাসন প্ৰতিষ্ঠা কৰিছিলে তাৰ ইতিহাস অধ্যয়ন কৰি চাওঁ মীৰ চুণ্ডাৰ লগত আমাৰ চিহাবুদ্দিনে লিখি থৈ গৈছে যে অসমীয়া মানুহে আনৰ পৰা বস্তু কিনা বেচা কৰাৰ সেই প্ৰৱণতাই আছে সেই কৰ্ম সংস্কৃতিৰ ইতিহাস যদি আমি অধ্যয়ন কৰি চাওঁ তেতিয়া আমি অসমৰ সবল ৰাজ্য পূৰ্বে গঢ়ি তুলিব পাৰোঁ অধ্যক্ষমহোদয় ইতিহাস কি যি গুচি আহে কি কৃতদাস যি যুঁজি আহে কি ইতিহাস অধ্যক্ষমহোদয় কৃতদাসৰ ৰূপেৰে যি সন্মানীয় বিৰোধী পক্ষৰ বক্তাসকলক ইতিহাসৰ সৈতে খুঁজিবলৈ আহ্বান জনালোঁ ধন্যবাদ।